অসমৰ 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বৃহৎ জয়ৰ পিছতে ফেচবুক লাইভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5 সমষ্টিত জয়ৰ বাবে অসমবাসীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ উপনিৰ্বাচনৰ এই ফলাফলে আগন্তুক নিৰ্বাচনৰ প্ৰতি ৰাইজৰ অভিমত প্ৰকাশ কৰিছে আমি 100% বিজয়ী হলো বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ দৰাচলতে লোকসভা নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ওপৰত হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ জৰিয়তে এই দুইখন প্ৰদেশৰ ৰাইজে আকৌ এবাৰ আস্থা পোষণ কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ বাবে সেয়েহে আজিৰ দিনটো এক আনন্দৰ আৰু স্মৰণীয় দিন ইয়াৰ লগতে দেশৰ বিভিন্ন প্ৰদেশত অনুষ্ঠিত বিশেষকৈ উত্তৰ প্ৰদেশ উত্তৰাখণ্ড ছত্তীশগড় আৰু আন বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা উপনিৰ্বাচনসমূহতো ভাৰতীয় জনতা পাৰ্টিয়ে সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে অৱশ্যে এই আনন্দৰ খবৰবিলাকৰ মাজতে ঝাৰখণ্ডৰ নিৰ্বাচনত আমাৰ দলৰ পৰাজয়ে স্বাভাৱিকভাৱে আমাক সকলোকে ব্যথিত কৰিছে